धरणी गर्भसंभूतं विद्युत्पुञ्जसमप्रभं कुमारशक्त्यस्तं स मङ्गलं प्रणम्यहम्। ॐ ह्रीं बगलामुखी सर्वदिष्टानां वसङ्मुखं पद्मं दं दिव्यं किलय किलय बुद्धिं विनाशाय ह्रीं ॐ स्वाहा। नमस्कार প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্টাছৰ বুলি আপোনালোকে স্বাগতম জনাইছোঁ। মই আজি মংগলৰ বিষয়ে কিছু আলোচনা কৰিম। যিহেতু মংগল গ্ৰহ সকলোকে শুভ ফল প্ৰদান কৰে আৰু মংগল যদি বেয়া হয় তেতিয়া তেজৰ সমস্যা হয়, বহুখিনি সমস্যা দেখা দিয়ে। গতিকে যেহেতু বৰ্তমান সময়ত মংগল গ্ৰহ কুম্ভ ৰাশিত বহি আছে আৰু বেছিদিন নাই, 25 তাৰিখ এপ্ৰিলৰ 25 তাৰিখে যেহেতু কুম্ভ ৰাশিৰ পৰা মীন ৰাশিত প্ৰৱেশ কৰিব। প্ৰৱেশ কৰাৰ লগে লগে যিসকলৰ কিছু অশুভ আছিলে তেওঁলোকৰ শুভ ফল লাভ কৰিব। গতিকে আজি আমি মীন ৰাশিত যদি মংগল প্ৰৱেশ কৰে গোচৰৰ ফলত কি কি শুভ বা অশুভ ফল প্ৰদান কৰে আৰু কোন ৰাশি শুভ হ'ব কোন ৰাশিৰ অশুভ হ'ব তাৰ বিষয়ে কিছু আলোচনা কৰিম। যিসকলে নতুনকৈ মোৰ চেনেলটোত আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব পাৰে, বহুতে বিচাৰি থাকে। গতিকে আমি আহিছোঁ এতিয়া মংগল গ্ৰহ মীন ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে আমি ৰাশিখিনিয়ে কি ফল পাম। আনহাতে মংগল যেতিয়া ধৰক চতুৰ্থ ৰাশিত অষ্টমত সপ্তমত দ্বাদশত থাকে সেই ৰাশিকেইটাৰ কিছু মাংগলিক দোষ থাকে। সেই ৰাশিকেইটাই যেতিয়া মাংগলিক দোষ কৰে, মাংগলিক দোষ মানে কি হয়, বিবাহৰ ক্ষেত্ৰত বা বিবাহৰ পিছত পতি পত্নীৰ কিছু হানি যোগ থাকে। আৰু যিসকলৰ তেনেকুৱা বৰ্তমান মীন ৰাশিত পৰাৰ লগে লগে ৰাশিত বা চতুৰ্থত বা সপ্তমত অষ্টমত দ্বাদশত বহিছে তেওঁলোকে বিবাহ যদি থাকে তেতিয়াহ'লে প্ৰতিকাৰ কৰি ল'ব। যিসকলৰ বিবাহ নাই বা মংগল থাকোঁতে বিবাহৰ কোনো সমস্যা নাই, তেওঁলোকৰ কোনো কথা নাই, তেওঁলোকৰ যদি কিবা অশুভ থাকে মই কৈ দিম, প্ৰতিকাৰ কৰিব। যিসকলৰ ধৰক বিবাহ হ'ব বা হ'বলগীয়া আছে তেওঁলোকে কিন্তু প্ৰতিকাৰ কৰাটো বহুত দৰকাৰী। আমি চাওঁ এতিয়া মেষ ৰাশিৰ কি হৈছে, অধিপতি হৈছে মংগল আৰু মংগল গৈ আছে দ্বাদশত। আৰু এটা কথা, মংগল এতিয়া যদিও মীন ৰাশিত বহিছে তেনেকৈ বুধ মীন ৰাশিত নিচস্ত, মংগল কিন্তু নিচস্ত নহয়। যিহেতু মংগল বৃহস্পতি ৰবি চন্দ্ৰ মিত্ৰ গ্ৰহ, মিত্ৰ স্থানত যদি যিকোনো গ্ৰহ এটা প্ৰৱেশ কৰে তেতিয়া কিন্তু অতি শুভ ফল প্ৰদান কৰে। যদিও বেয়া থাকে 100% বেয়া থাকে তেতিয়া আপোনালোকে কিন্তু 100% বেয়া ফল নাপায়। যদি 100%ৰ ঠাইত আপোনালোকে বেয়াখিনি হয়তো 50%হে পাব। গতিকে মংগল যিহেতু মিত্ৰ ঘৰত প্ৰৱেশ কৰিছে, যিহেতু শনিৰ লগত থাকোঁতে শনি আৰু মংগল কিছু শত্ৰুতাও আছে আৰু শনি মংগল থাকিলে মানুহৰ টকা পইচা নাশ যোগ থাকে, টকা পইচা হেৰুৱাই, চাকৰি কৰ্মত বিমুখ হয়, এইবিলাক কিছু অশুভ ফল প্ৰদান কৰিছিলে মংগলে। যদিও নিজে ভাল ঠাইত আছে তথাপিও কিন্তু শনিৰ লগত আছিলে। আৰু কিহৰ কাৰণে কিছু অশুভ দিছিলে, শনি আৰু মংগলৰ ভিতৰত শনিৰ নিজ স্থান, যেতিয়া নিজৰ ঘৰত এটা গ্ৰহ বহে তেতিয়া সেই গ্ৰহটোৰ পাৱাৰটো বেছি হয় মানে। গতিকে এতিয়া আমি চাওঁ মেষ ৰাশিৰ দ্বাদশত আছে মংগল আৰু দ্বাদশ হৈছে খৰচৰ ঘৰ। যেতিয়া দ্বাদশত যিকোনো গ্ৰহ এটা থাকে তেতিয়া কিন্তু বহুত ভাল ফল প্ৰদান নকৰে। তাৰ লগতে মই আৰু এটা কথা কৈ দিওঁ, মংগল তৃতীয় ষষ্ঠ একাদশ অতি শুভ ফল প্ৰদান কৰে তৃতীয় ষষ্ঠ একাদশত, আৰু নৱম পঞ্চম দ্বাদশত বৃদ্ধ হয়, আৰু দ্বিতীয় তৃতীয় আৰু দশম গতিকে এইকেইটাত কিন্তু অশুভ হয়, বহুত ভাল ফল প্ৰদান নকৰে। গতিকে এতিয়া চাওক দ্বাদশত আছে, দ্বাদশত এতিয়া বৃদ্ধ বুলি কৈছে। বৃদ্ধ হ'লে ধনৰ টকা পইচাৰ ক্ষেত্ৰত কিছু অশুভ, ধন নাশ হ'ব পাৰে। গতিকে 100%ৰ ভিতৰত 50% হ'লেও ফল লাভ কৰিব। গতিকে ধন নাশ হ'ব পাৰে, মিছা অপবাদ পাব পাৰে আৰু চোৰ ডকাইত এইবোৰৰ পৰা কিছু সাৱধান থাকিব। বিবাদ হ'ব পাৰে, চকুৰ কিছু অসুখ হ'ব পাৰে মেষ ৰাশিৰ। গতিকে কিছু ভয় থাকে, পৰধন গতিকে আনৰ ধন, গতিকে আৰু পৰস্ত্ৰী হৰণ এইবিলাকত মানে কিছু অশুভ, ধৰ্মান্তৰ কৰাব পাৰে কোনোবাই, কিন্তু গতিকে প্ৰবল শোক পাব পাৰে। শত্ৰু এটা মানে ওচৰতে থাকে, শত্ৰুতা কৰিলে মানুহে গম নাপায়। গতিকে
যেহেতু ভাল ঠাইত নাই আপোনালোকে মংগলৰ প্ৰতিকাৰ কৰিব মই প্ৰতিকাৰখিনি ভিডিঅ'ৰ শেষত দি দিম এছ আমি বিষ ৰাশিৰ মংগল প্ৰৱেশ কৰিছে একাদশত গতিকে বিষ ৰাশিৰ কাৰণে মংগল অতি শুভ যেহেতু ইনকাম যেতিয়া একাদশত যদি মংগল ৰবি শনি এইবিলাক বহে ইনকামৰ ঘৰত বহিছে গতিকে বিষ ৰাশি কিন্তু ইনকাম বহুত বেছি হ'ব গতিকে 48 দিনৰ কাৰণে আপোনালোকে দোকান বজাৰ যিসকলে ব্যৱসায় কৰে তেওঁলোকে কিন্তু ব্যৱসায়ৰ কাৰণে আগবঢ়িব পাৰে গতিকে আৰু যিসকলে আৰ্মি পুলিচ এনেকুৱা ডিফেন্সত ফৰেষ্ট এইবিলাকত যাব ইচ্ছা কৰে তেওঁলোকে কিন্তু সোনকালে যদি অকমান মানে কষ্ট কৰে সোনকালে লাভ কৰিব আৰু কোম্পানীত চাকৰি যদি আপোনালোকে বিচাৰে সোনকালে পাব গতিকে ইনকামৰ ক্ষেত্ৰত কিন্তু অতি শুভ আমি চাওঁ বহুতখিনি শুভ ফল লাভ কৰিব কেতিয়াবা কিন্তু অস্ত্ৰোপচাৰো দেখা যায় কিন্তু যেহেতু মিত্ৰ ঘৰত বহিছে অস্ত্ৰোপচাৰ এনেকুৱা কোনো মানে অশুভ নাই আৰু এটা বস্তু আমি এতিয়া আপোনালোকৰ কিন্তু আৰু এটা ভাল ফল আছে ভূমিৰ অধিকাৰী মানে টকা পইচাৰ ক্ষেত্ৰত যেনেকৈ শুভ ভূমি মাটি বাৰীৰ ক্ষেত্ৰতো আপোনালোকৰ অতি শুভ যদি এইকেইদিনত যদি আপোনালোকে মাটি বাৰীৰ কিবা কাম আছে আপোনালোকে কৰি ল'ব পাৰে যিকোনো ক্ষেত্ৰত মাটি ট্ৰান্সফাৰ কৰা হওক মাটি বেচা বিক্ৰী হওক কিনা বেচা হওক যিকোনো মাটিৰ কাম গতিকে এইবিলাক কৰিলে কিন্তু আপোনালোকে কিন্তু শুভ ফল লাভ কৰিব আৰু যে আমি আপোনালোকৰ গৰু ছাগলী যদি বেপাৰ আৰম্ভ কৰিম বুলি ভাবে বেপাৰ কৰিব পাৰে তাতো কিন্তু অতি শুভ গতিকে বিষ ৰাশিৰ কাৰণে শুভ এতিয়া আমি মিথুন ৰাশিৰ দশম স্থানত যিটো মংগল প্ৰৱেশ কৰিছে দশম স্থান হৈছে কৰ্মস্থানত যদি মংগল থাকে এনে যদি থাকে তেতিয়া কিন্তু শুভ কিন্তু বছৰৰ ফল কিন্তু বহুত ভাল ফল নহয় মই প্ৰথমতে কৈছো নৱম দশমত শুভ ফল প্ৰদান কৰে তথাপি কিন্তু কৰ্ম হিচাপে আপোনাৰ কৰ্মৰ প্ৰাপ্তিৰ যোগ আছে কৰ্মৰ ভিতৰত আপোনালোকে কি কৰ্ম পাব ডিফেন্সত মংগল আছে ডিফেন্স গতিকে আৰু যদি যিসকলে পঢ়া শুনাত ভালকৈ পাছ কৰিছে তেওঁলোকে যদি এই সময়তে কমাৰ্চত নাম লগাম বুলি ভাবিছে তেওঁলোকে কিন্তু শুভ ফল লাভ কৰিব যিসকলে কমাৰ্চত ল'ম বুলি ভাবিছে মিথুন ৰাশিৰ জাতক জাতিকাসকলে যদি কমাৰ্চত পঢ়িম বুলি ভাবে তেওঁলোকে কিন্তু কমাৰ্চত সোনকালে চিট পাব আৰু কিন্তু পঢ়াটো বহুত ভাল হ'ব কমাৰ্চত গতিকে শুভ ফল লাভ কৰিব আৰু সকলোতে মংগল হ'ব কৃতকাৰ্যতা লাভ কৰিব সৎগুণেৰে ভূমিৰ অধিকাৰ হ'ব গতিকে ভূমিৰ অধিকাৰী লোক হ'ব কিছু অশুভ থাকিলেও কিন্তু এইখিনি কিন্তু অশুভ আছে বেমাৰ আজাৰৰ কাৰণে কিছু অশুভ এই কৰ্মত কিছু কষ্ট কৰিব লাগিব তথাপি কিন্তু কৰ্ম যোগ আছে বেমাৰ আজাৰ মানে তেজৰ সমস্যা হ'ব পাৰে চুগাৰ অলপ বাঢ়িব পাৰে প্ৰেছাৰ থকা মানুহৰ কাৰণে কিছু প্ৰেছাৰ বাঢ়িব পাৰে গতিকে তাৰ কাৰণে সাৱধান হ'ব অলপ ধ্যান দিব ঠিক তেনেকুৱা সমস্যা হ'ব পাৰে তেজৰ সমস্যা আৰু খং বৃদ্ধি হ'ব গতিকে খং অলপ বৃদ্ধি হ'ব পাৰে আপোনালোকে অলপ চাই চিতি চলিব আমি কৰ্কট ৰাশিৰ ভাগ্যস্থানত প্ৰৱেশ কৰিছে মংগল এতিয়া ভাগ্যস্থানত প্ৰৱেশ কৰিলে বৃদ্ধ হয় বৃদ্ধ হলে 100% ফল নিদিয়ে তথাপি মিত্ৰ গ্ৰহ যেহেতু মিত্ৰ ঘৰত বহিছে গতিকে 100% নহলেও লোকক কমসে কম 50% ভাল ফল প্ৰদান কৰিব ভাগ্যটো ভালে কৰিব গোটেই বেয়া নহয় গতিকে উন্নতিৰ যুগ আছে ভাগ্য উন্নতিৰ যুগ আছে আৰু মহাজাগতিক কিছু উথল পাথল হ'ব পাৰে গতিকে জাতকৰ জ্যেষ্ঠ ভাতৃৰ পৰা পত্নীৰ পৰা এইবিলাক কিছু অকমান সমস্যা হ'ব পাৰে গতিকে সমস্যা হ'ব পাৰে আৰু খংটো অকমান বৃদ্ধি হ'ব পাৰে গতিকে ভাগ্য সুখ মাজে মাজে ভাল হ'ব মাজে মাজে কিছু বেয়া হ'ব 48 দিনৰ কাৰণে থাকিব এতিয়া মহাসুখ লাভ কৰিব কেতিয়াবা দুখ লাভ কৰিব কিন্তু ধন লাভ হ'ব আপোনালোকৰ আৰু কৰ্ম মৰ্যাদা প্ৰাপ্তি হ'ব গতিকে নৱমত থাকিলে কৰ্ম মৰ্যাদা প্ৰাপ্তি হ'ব কৰ্মৰ মৰ্যাদা পাব যিসকলৰ ট্ৰান্সফাৰ হোৱা নাছিলে ট্ৰান্সফাৰ হ'ব আৰু কথা কোৱাত কিছু সমস্যা হ'ব পাৰে আপোনালোকৰ ইয়াৰ কাৰণে মংগল আৰু বুধ বৰ্তমান একেলগে আছে লগত শুক্ৰ আছে মংগল বুধ আৰু লগত আছে ৰাহু মংগলৰ ৰাহু থাকিলে কি হ'ব মই পিছত কৈ দিম গতিকে মংগলৰ লগত ৰাহু বুধ একেলগে আছে শুক্ৰ আছে চতুৰ্গ্ৰহ যোগ আছে চতুৰ্গ্ৰহ যোগ হোৱাৰ লগে লগে কিছুমান ৰাশিৰ কাৰণে অতি শুভ কিছুমান ৰাশিৰ কাৰণে কিছু অশুভ এতিয়া আহিছো সিংহ ৰাশিৰ অষ্টমত আছে মই প্ৰথমতে কৈছো সপ্তম অষ্টম দ্বাদশত থাকিলে কিছু অশুভ গতিকে অষ্টমত থকাৰ কাৰণে আপোনালোকৰ কিছু অশুভ থাকিব 48 দিনৰ কাৰণে আপোনালোকে পাৰিলে যিসকলে বিয়া বাৰু যদি আছে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ তেওঁলোকে কিন্তু প্ৰতিকাৰ কৰা অতি প্ৰয়োজন প্ৰতিকাৰ কৰা মংগলৰ প্ৰতিকাৰ যদি বিয়া বাৰু আছে যিসকলৰ
ধৰক এই 48 দিনৰ ভিতৰত আছে আৰু যদি নাই তেতিয়া কোনো কথা নাই গতিকে 48 দিনৰ ভিতৰত আপোনালোকে বিবাহৰ কাৰণে আৰু মংগলৰ প্ৰতিকাৰ কৰিব বগলা মন্দিৰত যাব পাৰে দৰ্শন কৰিলেও কিন্তু বগলা মন্দিৰে মানে বহুতখিনি আপোনালোকৰ শুভ ফল লাভ কৰিব বগলা মন্দিৰত গ'লে গতিকে বগলা দেৱী পূজা কৰিব পাৰে তেতিয়াও ভাল ফল লাভ কৰিব গতিকে কিছু ক্ষেত্ৰত ভাগ্যস্থানত থাকিলে যেনেকৈ শুভ ফল লাভ কৰে অষ্টমতো কেতিয়াবা কিন্তু শুভ ফল লাভ কৰে 50% হ'ব বুলি আমি ক'ব পাৰি এইটো হৈছে মৃত্যুস্থান মৃত্যুস্থানত যদি মংগল বহে তেজৰ কিছু সমস্যা হয় আৰু হিমোগ্লোবিন কম বেছি হ'ব পাৰে শিশুসকলৰ পৰা কিছু সমস্যা হ'ব পাৰে অষ্টমত এক্সিডেণ্টও হ'ব পাৰে কিছু এক্সিডেণ্ট সৰু সুৰা পৰা হৰা দুখ পোৱা এইবিলাকত সাৱধান থাকিব যিহেতু সিংহৰাশিৰ মৃত্যুস্থানত বহিছে গতিকে সেই হিচাপত চালে কিছু অশুভ হ'ব বুলি ক'ব পাৰি অকণমান ধ্যান দিব এতিয়া মানে শুভ ফল লাভ কৰিব নহ'লে কিন্তু কিছু অশুভ থাকিব এই ৰক্ত দূষিত হোৱা সম্ভাৱনা থাকে চকু দুৰ্বল হয় গতিকে নিষ্কৰ্মত প্ৰবৃত্তি হয় গ্ৰহণী মানে হ'ল আপোনাৰ হাগনি হ'ব পাৰে গতিকে পতি পত্নী হানি যোগ আছে এইবিলাক মানে কিছু অশুভ আছে সিংহৰাশিৰ কাৰণে এতিয়া আমি কন্যা ৰাশিৰ সপ্তমত যিহেতু মংগল প্ৰৱেশ কৰিছে মিত্ৰ ঘৰ থকাৰ কাৰণে কিছু শুভ ফল লাভ কৰিব গতিকে নানা কষ্ট অনৰ্থক কষ্ট কোনো কাম নোহোৱাকৈ ঘূৰি ফুৰা এইবিলাক হ'ব পাৰে যিহেতু পতি পত্নীৰ হানি যুগটো আছে আপোনালোকৰ মানে যদি কন্যা ৰাশিৰ বিবাহ বাৰু আছে তেতিয়া আপোনালোকে পাৰিলে যেনেকুৱা নহওক প্ৰতিকাৰ কৰি ল'ব যিসকল কন্যা ৰাশিৰ বিয়া বাৰু আছে এই 48 দিনৰ ভিতৰত তেওঁলোকে বাকী যিহেতু কেন্দ্ৰত বহিলে কিছু শুভ ফল লাভ কৰে অকল মানে বিয়া বাৰুতহে কিছু অশুভ কেন্দ্ৰ সপ্তম যেনেকৈ যদিও অশুভ ফল প্ৰদান কৰে তথাপিও কিন্তু বিয়া বাৰুৰ ক্ষেত্ৰতহে অশুভ বাকী ক্ষেত্ৰত মানে কেন্দ্ৰ বুলি কৈছে কেন্দ্ৰত থাকিলে কিছু শুভ ফল লাভ কৰে গতিকে কিছু বাধা বিঘিনি আহিলেও মানে শুভ ফল মানে সোনকালে বাধা বিঘিনিটো সোনকালে গুচি যাব স্ত্ৰীৰ নাশ যোগ আছে আৰু পতি পত্নী হানি যোগ আছে গতিকে এইখিনি মই আগতেও কৈছোঁ সপ্তম বাৰ অষ্টমত থাকিলে এইখিনি প্ৰতিকাৰ কৰিব বাণিজ্য বেপাৰ এইবিলাক বাহিৰলৈ গ'লে মানে অলপ দেৰি হ'ব পাৰে সোনকালে ঘূৰি নাহিব পাৰে চিন্তাৰ কোনো কাৰণ নাই গতিকে মংগল উত্তমা স্ত্ৰী কিন্তু লাভ কৰিব এইটো কিন্তু ঠিক ভাল পতি পত্নী লাভ কৰিব মাত্ৰ হানি মানে বেমাৰ আজাৰৰ কাৰণে আপোনালোকে প্ৰতিকাৰ কৰি ল'ব এতিয়া আমি চাওঁ তুলা ৰাশিৰ ষষ্ঠত প্ৰৱেশ কৰিছে মংগল তাতে আকৌ মিত্ৰৰ ঘৰত আছে গতিকে মংগল তুলা ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে আপোনালোকে শুভ ফল লাভ কৰিব তৃতীয় ষষ্ঠ একাদশত অতি শুভ ষষ্ঠত বহাৰ লগে লগে কিছু শুভ ফল লাভ কৰিব বলৱান প্ৰতাপী হ'ব গতিকে কোনোৱে তাৰমানে ওচৰ চাপিব নোৱাৰে শত্ৰু নাশ হ'ব আৰু নিজৰ বুদ্ধি বৃদ্ধি হ'ব বুদ্ধিৰ বলতে সকলো কামত আগবাঢ়ি যাব সৎ বন্ধু প্ৰাপ্ত হ'ব ভাতৃ ভগ্নীৰ পৰা অতি সুখ লাভ কৰিব যিসকলৰ বেমাৰ আজাৰ হৈ আছে স্বাস্থ্যজনিত সমস্যা দূৰ হ'ব এইবিলাকত কিন্তু শুভ ফল লাভ কৰিব এতিয়া আমি চাওঁ বৃশ্চিক ৰাশিৰ পঞ্চমত যিহেতু মংগল প্ৰৱেশ কৰিছে পঞ্চম হৈছে পুত্ৰস্থান আৰু পঞ্চমত প্ৰৱেশ কৰিলে বৃদ্ধ হয় গতিকে যিসকলৰ ল'ৰা ছোৱালী আছে বৃশ্চিক ৰাশিৰ তেওঁলোকৰ পৰা মানে কিছু পুত্ৰৰ পৰা কিছু অসুবিধা লাভ কৰিব গতিকে আপোনালোকে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত অলপ ধ্যান দিব তেজৰ কিছু সমস্যা হ'ব পাৰে গতিকে কাটা চিঙা হ'ব পাৰে দুখ হ'ব পাৰে এইবিলাকত অলপ ধ্যান দিব প্ৰতিকাৰটো মই শেষত কৈ দিম গতিকে পঞ্চমত থাকিলে কিছু শুভ ফল লাভ কৰে সন্তান হানি যোগ আছে মই লগতে ক'লোৱে গতিকে তুংগ হ'লে বা মানে উচ্চ গৃহত থাকিলে অতি শুভ এতিয়া যিহেতু উচ্চ গৃহত আছে গতিকে শুভ ফল লাভ কৰিব গতিকে আপোনালোকে এটা বস্তু চাব কুকৰ্মত জড়িত ধনহীন মানে সুখহীন এইবিলাক মানে বন্ধু বান্ধৱৰ পৰা অশান্তি ভোগ এইবিলাক মানে আপোনালোকে পাব পাৰে গতিকে আপোনালোকে সৰু সুৰাক এটা প্ৰতিকাৰ কৰি ল'ব এতিয়া চাওঁ ধনুৰাশিৰ চতুৰ্থত প্ৰৱেশ কৰিছে চতুৰ্থত প্ৰৱেশ কৰিলে যেনেকৈ সপ্তম অষ্টমত মানে মাংগলিক দোষ থাকে চতুৰ্থত থাকিলেও কিছু কেন্দ্ৰ হ'লেও কিছু মাংগলিক দোষ 50% থাকিব ধনুৰাশিৰ জাতক জাতিকাসকলে কিছু সৰু সুৰাকে যিহেতু বন্ধুস্থানত প্ৰৱেশ কৰিছে আৰু প্ৰাইমাৰী শিক্ষাৰ কাৰণে যিসকলে মেট্ৰিকত মানে পাছ কৰিলে বা ভাল ৰিজাল্ট কৰিছে তেওঁলোকে কিন্তু কমাৰ্চত যদি এডমিশ্যন লয় অতি শুভ ফল লাভ কৰিব যিসকলে ইচ্ছা কৰিছে মানে নিজৰ ইচ্ছা এটাও থাকে
ইচ্ছা কৰিলে। গতিকে ইচ্ছা কৰিলে যদি কমাৰ্চত এডমিশ্যন লয়, কমাৰ্চত কিন্তু ভাল ফল লাভ কৰিব প্ৰাইমাৰী শিক্ষা হিচাপে। আৰু বন্ধুস্থান হিচাপে বন্ধুৰ পৰা কিছু মানে বাঞ্ছিত যুগ, বন্ধুৰ পৰা কিছু অশান্তি পোৱা যুগো আছে। আৰু যিসকলে প্ৰবাসী মানে বাহিৰত থাকে ঘৰৰ, তেওঁলোকৰ কিন্তু যান বাহন যুগ আৰু অতি শুভ ফল লাভ কৰিব মানে ঘৰৰ বাহিৰত থাকাবিলাকে। আৰু যিসকলে বেপাৰ বাণিজ্য কৰিম বুলি ভাবিছে তেওঁলোকে মহৰ বেপাৰ, মহ মানে আপোনালোকৰ যেনেকুৱা গৰু মহ, এনেকুৱা ছাগলী বেপাৰ, যদি ছাগলীৰ বেপাৰ কৰিব ইচ্ছা কৰে, হাঁহ কুকুৰাৰ বেপাৰ, এইবিলাকত কিন্তু আগবাঢ়িব পাৰে যদি ইচ্ছা কৰি আছে, শুভ ফল লাভ কৰিব। তাৰপিছত আমি মকৰ ৰাশি, মকৰ ৰাশি তৃতীয়ত প্ৰৱেশ কৰিছে মংগল, তৃতীয় ষষ্ঠ একাদশত অতি শুভ। মকৰ ৰাশিৰ কাৰণে কিন্তু মংগল অতি শুভ। ব্যৱসায় বাণিজ্য, কৰ্ম, চৰকাৰী চাকৰিত উন্নতি, এইবিলাক বহুত ভাল ফল লাভ কৰিব। আৰু বাহুবল সম্পন্ন হ'ব এই 48 দিনৰ কাৰণে। উপাৰ্জনৰ বৃদ্ধি হ'ব, ভাগ্যশালী হ'ব, ভাতৃৰ পৰা সুখ লাভ কৰিব। গতিকে ধৰ্ম কৰ্মত আসক্ত হ'ব, গৃহত মানে শুভ ফল হ'ব, আৰু ধৰ্ম কিবা সভা হ'ব, এইবিলাক হ'ব। কৃষিকাৰ্যত উন্নতি হ'ব, বিলাসী জীৱন হ'ব। গতিকে এইবিলাক কিন্তু সুখ বা শুভ মকৰ ৰাশিৰ কাৰণে অতি শুভ 48 দিনৰ কাৰণে। তাৰপিছত আমি কুম্ভ, কুম্ভ ৰাশি দ্বিতীয়ত প্ৰৱেশ কৰিছে। দ্বিতীয়ত বহুত শুভ নহয় ধনস্থানত, কিন্তু এটা কথা চাব লাগিব, ধনস্থানত যিহেতু শুক্ৰ বহি আছে, বুধ বহি আছে, তথাপিও যদি আমি চাওঁ ধনস্থানত থাকিলে যদিও কিছু অশুভ মংগলৰ পৰা, কিন্তু বেপাৰ বাণিজ্য অতি শুভ। যিসকলে বেপাৰ বাণিজ্য এইবিলাক কৰিব খুজি আছে তেওঁলোকৰ কাৰণে কিন্তু শুভ বেপাৰ বাণিজ্যৰ কাৰণে। গতিকে ধনস্থানটো শুভ বুলি ক'ব পাৰি কুম্ভ ৰাশিৰ কাৰণে। তথাপিও আমি যদি চাওঁ মানসিক দুখৰ কাৰণ, মানসিক কিছু দুখ হ'ব পাৰে, আৰু আত্মীয় লোকৰ পৰা মানে কিছু খৰচ বৃদ্ধি হয়, মানে আত্মীয় লোকৰ কাৰণে খৰচ বৃদ্ধি যোগ আছে। এই আত্মীয় লোকৰ মানে কেনেকুৱা খৰচ হ'ব, কোনোবা আহিল অৱশ্যে খৰচ হ'ল, ক'ৰবাত যাওঁতে খৰচ হ'ল, এনেকুৱা মানে খৰচ বৃদ্ধি যোগো আছে। তেনেকৈ ধন লাভ কৰিব এনেকৈ। গতিকে কিছু ক্ষেত্ৰত শুভ বুলি ক'ব পাৰি। আৰু বেচা কিনাত মানে শুভ ফল লাভ কৰিব। যিসকলে বেপাৰ বাণিজ্য কৰে তেওঁলোকৰ লটাৰী যুগ আছে, যিসকল লটাৰী কাটিছে তেওঁলোকৰ কিন্তু লটাৰী পোৱা যুগো আছে কুম্ভ ৰাশিৰ। গতিকে লটাৰী কাটিব পাৰে, হয়তো 50% ভাগ্যটো বৃদ্ধি হ'ব ধনস্থানত মংগল থকাৰ কাৰণে। তাৰপিছত আমি মীন ৰাশি, মীন ৰাশিৰ ৰাশিতে বহিছে মংগল। যদি ৰাশিতে বহে তেতিয়াহ'লে অশুভ ফল প্ৰদান কৰে, কিন্তু যিহেতু মিত্ৰ গ্ৰহ বৃহস্পতি, আৰু মীন ৰাশিৰ যিহেতু অধিপতি হৈছে বৃহস্পতি, আৰু বৃহস্পতিৰ লগত যিহেতু মংগল হৈছে মিত্ৰ, সেইকাৰণে ৰাশিত থাকিলেও কিছু শুভ ফল লাভ কৰিব। যেনেকৈ বাকীকেইটাত কিছু অশুভ ফল লাভ কৰে, তেনেকৈ শুভ ফল লাভ কৰিব। মানে দাঁতৰ কিছু অসুখ হ'ব পাৰে, অগ্নিৰ পৰা কিছু অলপ ভয় থাকে, স্ত্ৰী পুত্ৰৰ পৰা কিছু অশুভ পাব, চকুৰ ৰোগী মানে চকুৰ কিছু অসুখ হ'ব পাৰে। বাকীকেইটা কিছু মানে শুভ ফল লাভ কৰিব তথাপিও। আৰু ভ্ৰমণ যুগ আছে, চঞ্চলতা বৃদ্ধি হ'ব। গতিকে কিছু পেটৰ অসুখ হ'ব পাৰে, দাঁতৰ বিষ হ'ব পাৰে, এইবিলাক কিছু সৰু সুৰা অশুভ আছে। গতিকে মই এইখিনি কৈ দিলোঁ। মংগলৰ প্ৰতিকাৰ বুলি ক'লে মই প্ৰথমতে কৈছোঁ, আপোনালোকে পাৰিলে কামাখ্যা মন্দিৰত গ'লে ওপৰত যাব, ওপৰত গ'লে বগলা মন্দিৰ দেখা পাব। তাত যদি আপোনালোকে ধূপ চাকি দি প্ৰণাম কৰি আহিব পাৰে তেতিয়া কিন্তু শুভ ফল লাভ কৰিব। আৰু এটা পায় অনন্তমূল গছ, বহুতে দেখা পায়, ইমান ডাঙৰ মানে ফুল হয়, তাৰ ভিতৰত এটা গুটি হয় ৰঙা কৰি, অনন্তমূল গছ। এই গছৰ শিপা, মূল মানে শিপা আপোনালোকে সৰু সৰু টুকুৰা কৰি কাটি ল'ব পাৰে। আৰু পাই ৰিফিলৰ নিচিনা হয় শিপাটো, মানে পেনৰ ৰিফিল, এনেকুৱা সৰু টুকুৰা কৰি আপোনালোকে যিহেতু তামৰ তাৰপিছত ভৰাই পিন্ধিব পাৰে 48 দিনৰ কাৰণে। যিসকলৰ অশুভ বুলি ক'লোঁ মই, আৰু সকলোৱে ধাৰণ কৰিব পাৰে, কোনো কথা নাই, তাত নেচাৰেল হয়, প্ৰকৃতিৰ বস্তু হয়। ধাৰণ কৰিলে কিন্তু শুভ ফল লাভ কৰিব 48 দিনৰ কাৰণে, সেইটো আপোনালোকে ধাৰণ কৰিব পাৰে। আৰু নহ'লে মংগলৰ যিটো মন্ত্ৰ আছে জপ কৰিব পাৰে, মংগলৰ স্তোত্ৰ পাঠ কৰিব পাৰে, প্ৰণাম মন্ত্ৰ গাব পাৰে, তেতিয়া কিন্তু শুভ ফল লাভ কৰিব। আৰু নহ'লে হনুমান মন্দিৰত যাব পাৰে মংগলবাৰে ৰাতিপুৱা, যিসকলৰ কিছু অশুভ থাকিব। আৰু যিসকলৰ বিবাহ ধৰক এইটো বছৰতে বা এই 48 দিনৰ ভিতৰত আছে, তেওঁলোকে মানে বিবাহৰ কাৰণে হনুমান মন্দিৰত যাব পাৰে। কাৰণ বগলা মন্দিৰত যোৱাটো অলপ কঠিন হয় কিছুমানৰ কাৰণে। হনুমান মন্দিৰত গ'লেও কিন্তু আপোনালোকৰ একে ফল লাভ কৰিব, কিন্তু মংগলবাৰে ৰাতিপুৱা যাব লাগিব। আৰু কি দিব লাগিব,
জবা ফুল, ৰক্ত জবা, ৰঙা জবা দিব পাৰে। গতিকে যিসকলে মংগলদৈ নৱগ্ৰহত যায় তেওঁলোকে তাত ৰঙা জবা গছে আছে, তাৰ পৰা ছিঙি দিলেই হ'ল। এতিয়া হনুমানো আছে সন্মুখতে। এই হনুমান মন্দিৰত গ'লে জবা ফুল কেনেকৈ দিব, 5টা, 3টা, 7টা এনেকৈ দি দিব, 20 দিব লাগে। আৰু হনুমানৰ নাম লৈ আপোনালোকে গ'লে বহুত সুফল লাভ কৰিব। আৰু হনুমান চালিচা পঢ়িব পাৰে, তেতিয়া কিন্তু সুফল লাভ কৰিব আপোনালোকে। এইখিনি কৰিলে ভাল হ'ব। আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে, কোনো কথা নাই। আৰু মই বৃহস্পতিৰ বিষয়ে কিছু আলোচনা কৰিম, যিহেতু বৃহস্পতিও সঞ্চাৰ হ'ব, বহুত দিন নাই। গুৰু সঞ্চাৰ হ'লে বহুতখিনি উতল হয়, বহুতৰ বহুত শুভ হয়। গতিকে আপোনালোকে পাৰিলে চাই থাকিব, ভিডিঅ'টো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি থ'লে নেক্সট ভিডিঅ'টো পাই যাব। ধন্যবাদ।